হেল্ল', নমস্কাৰ, কোমল চুডু। ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই আছে। যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিনো মই কি বনাম সেইটোকে আপোনালোকক দেখাওঁ বোলো। বাঁহগাজৰ লগত চিকেন কেনেকৈ বনাওঁ। বাঁহগাজৰ লগত হয়তো চবেই বনায়, কিন্তু চিকেনটো খাই খুবেই ভাল পাওঁ বাঁহগাজৰ লগত। মই সেইটোকে বনাওঁ বোলো, ব'লক দেখুৱাই দিম আপোনালোকক কেনেকৈ বনাওঁ। ব'লক এতিয়া বাঁহগাজখিনি কাটোঁ। বাঁহগাজখিনি অনা আজি 3 দিনমান হ'ল। বাঁহগাজখিনি অকণমান বেয়াহে হৈছেগৈ আৰু দেই। এইখিনি বেয়া, ইমান বেয়া লাগিছে, ইমান লোকচান হৈ গ'ল। দেখিছে নাই, এগালমান লোকচান হ'লো। এইখিনি মই চিটি মৰাই লওঁ কুকাৰত। এইটো 5-6 বাৰমান মাৰাবই লাগিব, তেতিয়াহে কোমল হ'ব খাবলৈ। মাংসৰ লগত কোনে কোনে খাই ভাল পায় জনাব দেই। তাৰপিছত উলিয়াওঁ, তেতিয়াহে ধুনীয়াকৈ কোমলিব। মই কেনেকৈ বনাম চাই থাকিব দেই। এইখিনি বাঁহগাজখিনি বনাবৰ কাৰণে অথনি কাটি থোৱা বাঁহগাজখিনি, আলু দিবলৈ পাহৰি থাকিলোঁ। আলু মই ইয়াতে সৰু সৰু 4টি কাটি লৈছোঁ। পিঁয়াজ 2টা কাটি লৈছোঁ। জলকীয়া ভাগিনটোৱে খাব নোৱাৰে। আৰু মই ষ্টাৰ মছলা এটা লৈ লৈছোঁ। মছলা অকণমান দিছোঁ দেই, আধা চামুচমান। এয়া ৰচুন, বেছি বস্তু নাই দিয়া মই। এইখিনি আধা কেজি মাংস লৈ লৈছোঁ। এইখিনিকেনো কেনেকৈ বনাওঁ দেখাওঁ। এতিয়া তেল দি থৈছোঁ দেই। তেলখিনি গৰম হ'লেই তেলখিনি, হালধি দি দিছোঁ। নিমখ দিয়া হ'ল খালি, কিনা হালধি ৰঙে নুঠেও। এইখিনি ভালকৈ ভাজি লওঁ এতিয়া। এইখিনি এতিয়া মাংসখিনি দি দিম। এতিয়া তেলখিনি, মাংসৰ তেলবোৰ ওলাইছে আৰু আলুটো দি দিম এতিয়া। মাংসৰ তেল ওলোৱাৰ পিছত আলুকেইটা দিলেহে খাবলৈ ভাল লাগে নিচিনা লাগে। সেইখিনিতো সিজাই আছে, সেইটো কাৰণে এইখিনি আৰু অকণমান সিজি লওক। আজি ভাত খোৱা দেৰি হ'ব যেন পাইছোঁ দেই।